ঠিক আছে, কি খবৰ তোমালোকৰ? সকলোৱে ভাল। আজিৰ ভিডিঅ'টো মানে নবনাকৈ বনাইছোঁ, ঠিক আছে। কাৰণ বহুতে মোক কমেণ্ট কৰি আছে কি আজিকালি আগৰ যোনটো ৰেগুলাৰ আৰ্মি আছিলে তাৰ তুলনাত যেতিয়া মানে অগ্নিবীৰ ওলাইছে যে তেতিয়া আৰ্মিৰ বহুত ভেলু কমি গ'ল, বহুতে কম যায়, বহুতে ৰেচপেক্ট নকৰে অগ্নিবীৰক। কিন্তু আপোনালোক মই আচলতে কথাটো হয় কি, আগৰ যোনটো ৰেগুলাৰ আৰ্মি তেওঁলোকৰ কাম আৰু আজিৰ দিনৰ যোনটো অগ্নিবীৰ কাম মানে একেই হয়নে নহয়? কিন্তু অগ্নিবীৰৰ কাম মানে তলৰ নে ইণ্ডিয়ান আৰ্মিৰ কাম ওপৰত আছিলে, ঠিক আছে। চাওক, আপোনাক মই এটা কথা শুনিব, হয় ছিষ্টেমটো 4 বছৰীয়া, ঠিক আছে, কিন্তু অগ্নিবীৰ নামত কোনো ধৰণৰ ড্ৰেছ ওলোৱা নাই, অগ্নিবীৰ নামত কোনো ধৰণৰ হয় চেলেৰিটো কমাই দিব পাৰে এটা 4 বছৰ স্কিমৰ বাবে। কিন্তু চাওক, আগতে যোনবোৰ কাম কৰিছিলে ইণ্ডিয়ান আৰ্মিয়ে, আগতে যোনবোৰ ল'ৰাই ৰেগুলাৰ আৰ্মিত সোমাই কাম কৰিছিলে, আজিৰ দিনত সেইবোৰ কামেই কৰিবলগীয়া হৈছে অগ্নিবীৰসকলেও, ঠিক আছে। এতিয়া নেক্সটলি যোনটো তোমাৰ ৱাৰ চলিছিলে অপাৰেশ্যন সিন্দুৰ, তোমালোকে গম পোৱা তাত কিমান অগ্নিবীৰে যোগদান কৰিছিলে। তো অগ্নিবীৰসকলৰ বহুত ভূমিকা পালন কৰিছিলে জেগাই জেগাইতো আমাৰ বহুত মানে কিছুমান জেগাই অগ্নিবীৰে বলিদান দিছিলে, তোমালোকে দেখিবলৈ পাইছিলে। তো অগ্নিবীৰসকলে বহুত ছাপোৰ্ট কৰিছে, ঠিক আছে। চাওক, তো আগৰ ৰেগুলাৰ আৰ্মিয়ে যেনেকৈ যুদ্ধত আগবাঢ়ি গৈছিলে তেনেকৈতো অগ্নিবীৰসকলো গৈছে ন। তো চাওক, সেইকাৰণে ছেইম, কিন্তু 4 বছৰৰ কাৰণে আহিছে বুলি এটা জাষ্ট স্কিম উলিয়াইছে, কিন্তু এতিয়ালৈকে 4 বছৰ হোৱা নাই আৰু পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে, ঠিক আছে। হয় চেলেৰি কম, ছুটি কম, কিন্তু কাম একেখিনি, ঠিক আছে, একেখিনি ৰিক্স, একেখিনি কামেই। হয় ছিষ্টেমটো 4 বছৰীয়া কৰিছে, কিন্তু কামখিনি একেটাই, ঠিক আছে। সেইকাৰণে তোমালোকে যিমান মানে ৰেচপেক্ট দিছিলা, যিমান ৰেচপেক্ট কৰিছিলা মানে তোমালোকে আগতে ৰেগুলাৰ আৰ্মিসকলে যিমান ৰেচপেক্ট দিয়ে, আজিও অগ্নিবীৰসকলকো তেনেকৈ সন্মান দিবা, ঠিক আছে। একেই কামেই কৰিছে, ঠিক আছে। যেতিয়া তোমালোকে এফালে যাবা, যেতিয়া গাঁৱত যেতিয়া ক'ব তোমালোকক গৈ পেলাই যে এনেকৈ আচলতে হয়নে নহয়, কেলৈ কৰিলে, সেইটোতো মানে এতিয়ালৈকে ওলোৱা নাই ন ছিষ্টেমটো। কিন্তু যেতিয়া কয় মানে গৈ পেলাই যে তুমি অগ্নিবীৰ হয় ন, হয় অগ্নিবীৰ, 4 বছৰীয়া চাকৰিটো নহয়, তেনেকৈ বহুতে কয় মানে তললৈ নমাই দিয়ে মানে। কিন্তু চব কামখিনি একেটা ৰিক্সতে। তোমালোকে গম পাই অপাৰেশ্যন সিন্দুৰত কিমানখিনি আগবঢ়াইছে অগ্নিবীৰে, ঠিক আছে। বহুত যেনেকৈ ৰেগুলাৰ আমি আগবাঢ়ি গৈছিলে, লগতে আমি নিউজত শুনিবলৈ পাইছিলোঁ অগ্নিবীৰসকলেও কিমান বলিদান আগবঢ়াইছে। কিছুমানে গৈ নিজৰ ৰিক্স লৈ ডিউটি দিছে, ৰিক্স লৈ পেলাই তেওঁলোকেও ৱাৰত যোগদান কৰিছে। তো একেখিনি কষ্টই ন, তোমালোকে নিজে ভাবি চাব পৰা কিমানখিনি আগবাঢ়িছে অগ্নিবীৰসকলে আজিৰ দিনত। তো আগতে যোনটো ৰেগুলাৰ আৰ্মি আছিলে সেইটো যেনিবা পাৰ্মানেণ্ট কৰে, এতিয়া তেওঁলোকে যেনিবা ছিষ্টেমটো এনেকুৱা লৈছে যে 4 বছৰ কৰি গুচি আহিব। কিন্তু কথাটো এনেকুৱা, ৰিক্স একেটাই, ঠিক আছে, একেখিনি কামেই, কোনো ধৰণৰ কাম চেঞ্জ হোৱা নাই, মাত্ৰ ছুটি আৰু চেলেৰিটো কমিব পাৰে, ঠিক আছে। চোৱা, তোমালোকে যেতিয়া এজন মানে অগ্নিবীৰ যেতিয়া ইয়াত আহি কষ্ট কৰে বা কিমান কষ্টৰ ফলত তেওঁলোকে ৰেগুলাৰ আৰ্মি লিখে, তেওঁলোকে ট্ৰেইনিং কৰি আকৌ তেওঁলোকে নিজৰ পোষ্টত আহে, মানে একেখিনি ছেইম কষ্টই ন। সেইকাৰণে তোমালোকে সন্মান দিবা, ঠিক আছে। কাৰণ অগ্নিবীৰ বুলি কয় যে 4 বছৰৰ কাৰণে আহিছ, 4 বছৰৰ পিছত কি কৰিবি তোৰ কোনো অকান নাথাকে, তেনেকুৱা নহয়। চ' ইয়াত তেওঁলোকে যেতিয়া 4 বছৰৰ কাৰণে আহিছে, তেওঁলোকে কৰিছে, তেওঁলোকে যদি পাৰ্মানেণ্ট নহয় মোৰ মতে, কিন্তু এতিয়ালৈকে যে পাৰ্মানেণ্ট হ'ব নহয় তেনেকুৱা কোনো ধৰণৰ ছিষ্টেম ওলোৱা নাই। সেই ছিষ্টেমটো তোমালোকে সেই খবৰটো 2026তে গম পাবা, ঠিক আছে। কিন্তু তেতিয়ালৈকে আমি গম পাই আছোঁ যে 4 বছৰ কৰিব, 4 বছৰৰ পিছত এখন স্কিল চাৰ্টিফিকেট দিব আৰু তোমালোকে মেক্সিমাম মানে 12 লাখ টকীয়া মানে চেলেৰি পেকেজ এটা পাবা, তেনেকৈতো আমি শুনি আহিছোঁ ন মানে নিউজত। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ পাৰ্মানেণ্ট হ'ব নহয়, কিমান পাৰ্মানেণ্ট হ'ব, তেনেকুৱা ধৰণৰ কোনো এতিয়ালৈকে নিউজ ওলোৱা নাই, ঠিক আছে। ওলালে তোমালোকে গম পাই যাবা, আৰু নিউজটো মেক্সিমাম 2026ত গম পোৱা যাব, ঠিক আছে। মোক বহুতে কমেণ্ট কৰিছিলে বহুত জেগাৰ পৰা কি আজিকালি অগ্নিবীৰ ভেলু নাইকিয়া হ'ল, কেলৈ অগ্নিবীৰ ভেলু নাইকিয়া হ'ল, অগ্নিবীৰ আজিকালি কোনো কাম নাই, অকল 4 বছৰ কাৰণে আহি পিছত কি কৰিবা, তেনেকুৱা আচলতে নহয়, ঠিক আছে। কামখিনিতো একেই, কিন্তু জাষ্ট মানে এটা স্কিম ওলাইছে, কিন্তু এই স্কিমটো সলনি হ'ব। তোমালোকে গম পোৱা, যিকোনো এটা ব্যৱস্থা যেতিয়া চৰকাৰে লয়, যিকোনো এখন আঁচনি চৰকাৰে যেতিয়া উলিয়াই, তাত যোনবোৰ মানে বেয়া গুণ থাকে বা ভাল গুণ থাকে সেইবোৰ গম পোৱা যায়। আৰু এতিয়া অগ্নিবীৰ স্কিমটো ওলোৱাৰ ফলত যোনবোৰ বেয়া গুণ হয়, ভাল গুণো আছে যে মনৰ অনুযায়ী 4 বছৰ কৰিব, মনৰ অনুযায়ী সিহঁতে যদি বেয়া লাগিছে আকৌ বেলেগ জবত এপ্লাই কৰিব। কিন্তু কিছুমানে মানে আৰ্মিতে মানে পাৰ্মানেণ্টলি থকাৰ মন থাকে ন, কিন্তু যেতিয়া এখন আঁচনি লয় তাত যেতিয়া বেয়া গুণবোৰ থাকে সেইবোৰ মানে চৰকাৰে নিশ্চয় মানে আঁতৰোৱাৰ চেষ্টা কৰে। তো সেইটো সদায় আগত ৰাখিবা, ঠিক আছে। একেখিনি কামেই, একেখিনি কষ্টই, কোনো ধৰণৰ পৰিৱৰ্তন নাই, ঠিক আছে। মাথো চেলেৰি আৰু ছুটিটো কম হ'ব পাৰে, কিন্তু যেতিয়া পাৰ্মানেণ্ট হৈ যাব আগৰ লিখীয়া আকৌ তোমালোকে দেখিবলৈ পাবা, ঠিক আছে। কাৰণ বহুতে কৈ থাকে যে আজিকালি কোনো ভেলু নাই, কিন্তু চব কষ্টটো একেটাই ন, একে জেগাত ডিউটি দিছে। আগতেতো তেওঁলোকেতো বেলেগ জেগাত ডিউটি দিয়া নাছিলে ন, আগতে ৰেগুলাৰ আৰ্মিসকলে য'ত ডিউটি দিছিলে যেনেকৈ কাম কৰিছিলে, আজিৰ দিনত অগ্নিবীৰসকলেতো তেনেকৈয়ে কাম কৰি আছে। সেইকাৰণে প্লিজ তোমালোকে ৰেচপেক্ট কৰিবা, ঠিক আছে। কাৰণ অগ্নিবীৰ বুলি ভাবি 4 বছৰ বুলি কৈ তেনেকৈ মানে
এনে বেবেচালি কৰি নিদিবা কাৰণ যোনসকল অগ্নিবীৰে আজি পৰ্যন্ত চাকৰি কৰি আছে তেওঁলোকে গম পায় আচলতে অগ্নিবীৰ হয় কি তেওঁলোকে গম পায় যে কোনো ধৰণৰ অগ্নিবীৰ কোনো ধৰণৰ এনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে হাই নাই আগলিখা যোনবোৰ কাম কৰিবলগীয়া আছিলে আজি পৰ্যন্ত তেনেকুৱা কষ্ট অগ্নিবীৰসকলে কৰি আছে ঠিক আছে অগ্নিবীৰ ৰেচপেক্ট কৰা প্লিজ অগ্নিবীৰসকলক ৰেচপেক্ট কৰিবা কোনো ধৰণৰ বেবেচালি নকৰিবা আৰু তোমালোকেও যাতে এইবছৰ চাকৰিটো লাভ কৰিব পাৰে তাৰে আশা কৰিলেও কষ্ট কৰিব লাগিব ঠিক আছে জীৱনত যদি কষ্ট কৰা নিশ্চয় ছাকচেছ হ'বা ঠিক আছে ছাকচেছ কৰা এতিয়া বহুতে এক্সাম দি দিলে আৰু বহুতে এক্সামটো খতমো হৈ গ'ল অলৰেডি ফিজিকেল আৰু মেডিকেল আছে মাত্ৰ তাত যদি পাছ কৰি দিব পৰা এই বছৰ তোমালোকে চাকৰি লিষ্টৰ পৰা কোনো আঁতৰাব নোৱাৰে ঠিক আছে সকলোকে জয় হিন্দ বন্দে মাতৰম কষ্ট অব্যাহত ৰাখা ঠিক আছে